Hello students, তোমালোকৰ বহুতে মোক কমেন্ট কৰি আছিল যে তোমালোকক অসমীয়া এমএ এন্ট্ৰেন্সৰ ওপৰত ভিডিও লাগে গটিকে তোমালোকে কৰা কমেন্ট অনুসৰি আজি মই তোমালোকৰ বাবে অসমীয়া এমএ এন্ট্ৰেন্সৰ ওপৰত গুৰুত্বপূৰ্ণ ভিডিও লৈ আহিছো লগতে তোমালোকৰ বহুতে মোক কমেন্ট কৰি আছিল যে তোমালোকে অসমীয়া এমএ এন্ট্ৰেন্সৰ কাৰণে কি সিলেবাস পঢ়িব লাগিব আৰু তোমালোকে কিদৰে প্ৰিপাৰেচন কৰিব লাগিব মই গুটেখিনি কথা ধুনিয়াকৈ আলোচনা কৰাই দিম তোমালোকে ভিডিওটো শেষলৈকে চাই যোৱা এতিয়া মই প্ৰথমটি প্ৰশ্নৰ পৰা আলোচনা কৰাই দিম আৰু ইতিমধ্যে তোমালোকৰ কমেন্ট অনুসৰি মই অসমীয়া এমএ এন্ট্ৰেন্স পৰীক্ষাত আহিবলগীয়া অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ ওপৰত কেইবাটা ভিডিও বনাইছো তোমালোকে যিসকলে চোৱা নাই মই এইটো ভিডিওৰ ডেসক্ৰিপচনত মই লিংকটো দি দিম তোমালোকে এইটো ভিডিও ডেসক্ৰিপচনত গৈ লিংকটো ক্লিক কৰি চাই প্ৰশ্ন উত্তৰখিনি তোমালোকে বহিত লিখি লব পাৰিবা গতিকে আজি আমি আলোচনা কৰিম এইবাৰ অসমীয়া এমএ এন্ট্ৰেন্স পৰীক্ষাত আহিবলগীয়া কেইবাটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আৰু মই তোমালোকক আজি অসমীয়া এমএ এন্ট্ৰেন্স পৰীক্ষাত আহিবলগীয়া গ্ৰন্থ আৰু গ্ৰন্থকাৰৰ ওপৰত মই আলোচনা কৰাই দিম অৰ্থাৎ তোমালোকে পৰীক্ষাত কিতাপৰ নামৰ ওপৰত প্ৰশ্ন পাবা কিতাপৰ নাম আৰু ৰচকৰ ওপৰত অৰ্থাৎ গ্ৰন্থ আৰু গ্ৰন্থকাৰ গতিকে চোৱা সৰ্বেশ্বৰ কটকী অসমীয়া প্ৰাচীন লিপি মনত ৰাখিবা যেতিয়া মই অসমীয়া এমএ এন্ট্ৰেন্স পৰীক্ষা দি আছিল গুৱাহাটী বিশ্ববিদ্যালয়ত এই প্ৰশ্নটো আহিছিল যে সৰ্বেশ্বৰ কটকীয়ে লিপি সম্পৰ্কে লিখা গ্ৰন্থখনৰ নাম বা কিতাপখনৰ নাম কি আছিল মনত ৰাখিবা অসমীয়া প্ৰাচীন লিপি পৰৱৰ্তী প্ৰশ্ন তোমালোকৰ কিতাপৰ নাম চোৱা অসমীয়া লিপি ৰচক উপেন্দ্ৰনাথ গোস্বামী মনত ৰাখিবা অসমীয়া লিপি কোনে ৰচনা কৰিছে উপেন্দ্ৰনাথ গোস্বামী পৰৱৰ্তী প্ৰশ্ন এই প্ৰশ্নটো গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় তোমালোকে চাবা প্ৰাচ্য শাসনাৱলীৰ ৰচক কোন আছিল মহেশ্বৰ নেওগ প্ৰশ্নটো তোমালোকে মনত ৰাখিবা আৰু মই তোমালোকক আজি কেইবাটা গুৰুত্বপূৰ্ণ গ্ৰন্থৰ ওপৰত মই আলোচনা কৰাই দি আছো গতিকে নামসমূহ তোমালোকে বহিত লিখি লবা ধুনিয়াকৈ চোৱা এতিয়া পৰৱৰ্তী আমি প্ৰশ্নলৈ আহিছো পৰৱৰ্তী প্ৰশ্ন হিচাপে হ'ব আমাৰ গ্ৰন্থৰ নাম যে বিশ্বলিপিৰ ভূমিকাৰ ৰচক কোন নাৰায়ণ দাস মনত ৰাখিবা নাৰায়ণ দাস স্যাৰ পৰৱৰ্তী প্ৰশ্ন অসমীয়া লিপিৰ ইতিহাস যতীন গোস্বামী আৰু ইতিমধ্যে তোমালোকৰ লিপি সম্পৰ্কে প্ৰতি বছৰে আহি থকা এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন যে উমাচল শিলালিপি কিমান শতিকাৰ পঞ্চম শতিকাৰ মনত ৰাখিবা গুৰুত্বপূৰ্ণ প্ৰশ্ন তোমালোকৰ এতিয়া পৰৱৰ্তী প্ৰশ্ন গ্ৰন্থ নামৰ ওপৰত যে দ্য ইভলিউশ্যন অফ আছামিজ স্ক্ৰিপ্ট গ্ৰন্থৰ ৰচক মহেন্দ্ৰ বৰা মনত ৰাখিবা ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এই প্ৰশ্নটো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া এমএ এন্ট্ৰেন্স পৰীক্ষাটো আহিছিল পৰৱৰ্তী প্ৰশ্ন ভাষাতত্ত্বমূলক গ্ৰন্থৰ ওপৰত মই তোমালোকক কৈ দিওঁ যে তোমালোকে ডক্টৰ বাণীকান্ত কাকতিৰ ওপৰত তোমালোকে অৰ্থাৎ তেওঁৰ গ্ৰন্থৰ ওপৰত বা তেওঁৰ কিতাপৰ ওপৰত তোমালোকে প্ৰশ্ন পৰীক্ষাত পাবাই গতিকে তোমালোকে ধুনিয়াকৈ বহিত লিখি ল'বা মই গোটেইখিনি তোমালোকক আলোচনা কৰাই দি আছো চোৱা তাৰ আগতে মই কৈ দিওঁ তোমালোকে অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব গ্ৰন্থৰ ৰচক কোন মনত ৰাখিবা কালিৰাম মেধি এই প্ৰশ্নটো মই যেতিয়া কটন বিশ্ববিদ্যালয়ত অসমীয়া বিষয়ত এমএ এন্ট্ৰেন্সৰ পৰীক্ষা দিছিলো তেতিয়া আহিছিল তাৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ত অসমীয়া এমএ এন্ট্ৰেন্স পৰীক্ষাটো আহিছিল আৰু প্ৰশ্নটো আহি থাকে গতিকে চাবা তোমালোকে অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্বৰ গ্ৰন্থ ৰচক কালিৰাম মেধি মনত ৰাখিবা আৰু চন আছিল তোমালোকৰ 1936 অৰ্থাৎ 1936 মনত ৰাখিবা 1936 মনত ৰাখিবা অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব পৰৱৰ্তী আমি এতিয়া প্ৰশ্নলৈ আহিছো গ্ৰন্থৰ ওপৰত হ'বলগীয়া প্ৰশ্ন যে ভাষাতত্ত্বমূলক গ্ৰন্থকাৰ আছিল এতিয়া আমি আলোচনা কৰিম ডক্টৰ বাণীকান্ত কাকতিৰ গ্ৰন্থৰ ওপৰত চোৱা ভাষাতত্ত্বমূলক গ্ৰন্থ আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট আমি সকলোৱে নাম শুনিছো মনত ৰাখিবা 1941 চনত প্ৰকাশ পাইছিল এইটো 2022 চনত আহিছিল কটন বিশ্ববিদ্যালয়ৰ অসমীয়া এমএ এন্ট্ৰেন্স পৰীক্ষাত মই দিয়াৰ সময়ত পৰৱৰ্তী প্ৰশ্ন সাহিত্য সমালোচনামূলক গ্ৰন্থ এই গ্ৰন্থসমূহ বাণীকান্ত কাকতিৰে হয় মনত ৰাখিবা পুৰণি অসমীয়া সাহিত্য গ্ৰন্থ ৰচক ডক্টৰ বাণীকান্ত কাকতি সাহিত্য আৰু প্ৰেম ডক্টৰ বাণীকান্ত কাকতি তেওঁ ৰচনা কৰা তাৰ পিছত সমাজতত্ত্ব বিষয়ক গ্ৰন্থ মাদাৰ গডেছ কামাখ্যা গুৰুত্বপূৰ্ণ প্ৰশ্ন তোমালোকৰ গ্ৰন্থৰ ওপৰত এই তিনিটাৰ পৰা তোমালোকে পৰীক্ষাত আহিবলগীয়া এটা সম্ভাৱনা আছে ভালকৈ চাবা ইম্পৰ্টেণ্ট প্ৰশ্ন হয় বাণীকান্ত কাকতি গ্ৰন্থৰ ওপৰত তোমালোকে পৰীক্ষাত প্ৰশ্ন পাবা চোৱা মাদাৰ গডেছ কামাখ্যাৰ ৰচক তোমালোকে চন মনত ৰাখিবা 1948 ৰচক ডক্টৰ বাণীকান্ত কাকতি মাদাৰ গডেছ কামাখ্যাৰ ৰচক ডক্টৰ বাণীকান্ত কাকতি পৰৱৰ্তী প্ৰশ্ন গ্ৰন্থৰ ওপৰত হ'বলগীয়া যে কলিতা জাতিৰ ইতিবৃত্ত ৰচক ডক্টৰ বাণীকান্ত কাকতি পৰৱৰ্তী প্ৰশ্ন পুৰণি কামৰূপৰ ধৰ্মৰ ধাৰা পুৰণি কামৰূপৰ ধৰ্মৰ ধাৰা ৰচক ডক্টৰ বাণীকান্ত কাকতি এই গ্ৰন্থৰ ৰচক ডক্টৰ বাণীকান্ত কাকতি
এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ আহিছোঁ গ্ৰন্থৰ ওপৰত হ'বলগীয়া গোলোকচন্দ্ৰ গোস্বামীৰ গ্ৰন্থৰ ওপৰত তোমালোকে পৰীক্ষাত প্ৰশ্ন পাবা যিদৰে তোমালোকে ডক্টৰ বাণীকান্ত কাকতিৰ গ্ৰন্থৰ ওপৰত প্ৰশ্ন পাবা সেইদৰে তোমালোকে গোলোকচন্দ্ৰ গোস্বামীৰ গ্ৰন্থৰ ওপৰতো পৰীক্ষাত প্ৰশ্ন পাবা গতিকে তেওঁৰ গ্ৰন্থসমূহ তোমালোকে ভালদৰে তোমালোকে চাবা বহিত তোমালোকে ধুনীয়াকৈ লিখি ল'বা চোৱা তেওঁৰ প্ৰথম গ্ৰন্থৰ ওপৰত হ'বলগীয়া প্ৰশ্ন গোলোকচন্দ্ৰ গোস্বামী মনত ৰাখিবা যে ধ্বনি বিজ্ঞানৰ ভূমিকা ৰচক কোন গোলোকচন্দ্ৰ গোস্বামী মনত ৰাখিবা ধ্বনি বিজ্ঞানৰ ভূমিকা পৰৱৰ্তী প্ৰশ্ন গ্ৰন্থৰ ওপৰত হ'বলগীয়া যে অসমীয়া বৰ্ণ প্ৰকাশ মনত ৰাখিবা গোলোকচন্দ্ৰ গোস্বামীৰ ৰচনা তাৰপিছত অসমীয়া আখৰ জোঁটনি গ্ৰন্থ ৰচক গোলোকচন্দ্ৰ গোস্বামী তাৰপিছত অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু এইটো আহি যোৱা প্ৰশ্ন এই গ্ৰন্থৰ ওপৰত তোমালোকৰ প্ৰশ্ন আহি গৈছে মনত ৰাখিবা অসমীয়া ব্যাকৰণৰ মৌলিক বিচাৰ গোলোকচন্দ্ৰ গোস্বামীৰ ৰচনা পৰৱৰ্তী প্ৰশ্ন অসমীয়া গোলোক ব্যাকৰণ প্ৰবোধ ভাগ আৰু সুবোধ ভাগ কাৰ ৰচনা ডক্টৰ গোলোকচন্দ্ৰ গোস্বামীৰ ৰচনা ভাষা ভাষণিকা গোলোকচন্দ্ৰ গোস্বামীৰ ৰচনা তাৰপিছত অসমীয়া ব্যাকৰণ প্ৰৱেশ গুৰুত্বপূৰ্ণ প্ৰশ্ন আহি যোৱা গোলোকচন্দ্ৰ গোস্বামীৰ ৰচনা অসমীয়া ভাষাৰ উচ্চাৰণ গোলোকচন্দ্ৰ গোস্বামীৰ ৰচনা আৰু তেওঁৰ ইংৰাজী গ্ৰন্থৰ ওপৰত প্ৰশ্ন আহি গৈছে ষ্ট্ৰাকচাৰ অফ আছামিজ এই গ্ৰন্থৰ ৰচক আহি গৈছে এইটো ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া MA এন্ট্ৰেন্স পৰীক্ষাত আহি গৈছিলে এই দুইটা গ্ৰন্থৰ নাম মনত ৰাখিবা গোলোকচন্দ্ৰ গোস্বামীৰ ৰচনা ইংৰাজী গ্ৰন্থ এন ইন্ট্ৰডাকশ্যন টু আছামিজ ফ'ন'লজি মনত ৰাখিবা গোলোকচন্দ্ৰ গোস্বামীৰ ৰচনা তাৰপিছত ষ্ট্ৰাকচাৰ অফ আছামিজৰ ৰচক ডক্টৰ গোলোকচন্দ্ৰ গোস্বামীৰ ৰচনা মনত ৰাখিবা ইম্পৰ্টেণ্ট প্ৰশ্ন দেই তাৰপিছত আহিছোঁ আমি এতিয়া পৰৱৰ্তী প্ৰশ্ন যে তলৰ কোনটো শব্দগুচ্ছ পৰ্তুগীজৰ পৰা অহা মনত ৰাখিবা তোমালোকে পৰ্তুগীজৰ পৰা অহা শব্দবোৰ মনত ৰাখিবা পৰীক্ষাত আহে পাউৰুটি চাবোন আলকাট্ৰা আলপিন কেৰাণী মনত ৰাখিবা এইকেইটা হৈছে পৰ্তুগীজ শব্দ মনত ৰাখিবা শব্দকেইটা মনত ৰাখিবা ইম্পৰ্টেণ্ট প্ৰশ্ন হয় তাৰ উপৰিও তোমালোকে পৰীক্ষাত আহিবলগীয়া কেইবাটা গুৰুত্বপূৰ্ণ প্ৰশ্ন চাবা যিদৰে তোমালোকে হেম সৰস্বতীৰ প্ৰহ্লাদ চৰিতৰ মূল আধাৰ গ্ৰন্থ কি আছিলে বামন পুৰাণ আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন মই এটা কৈছোঁ লিপিৰ লগত জড়িত যে উমাচল শিলালিপি কিমান শতিকাৰ পঞ্চম শতিকাৰ তাৰ উপৰিও তোমালোকে ডক্টৰ সত্যেন্দ্ৰনাথ শৰ্মাৰ অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত গ্ৰন্থখন ভালকৈ চাবা তাৰ পৰা তোমালোকে বহুত প্ৰশ্ন পাবা কিয়নো মই অভিজ্ঞতাৰ পৰা কৈছোঁ বা তোমালোকে ডক্টৰ মহেশ্বৰ নেওগৰ অসমীয়া সাহিত্যৰ ৰূপৰেখা গ্ৰন্থখনো চাবা দুইখনৰ পৰাই তোমালোকে বহুখিনি প্ৰশ্ন পাবা আৰু বিশেষকৈ অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্তখন তোমালোকে প্ৰাক শংকৰী যুগৰ পৰা আৰম্ভ কৰি শংকৰী যুগ তোমালোকে লোকসাহিত্যৰ পৰা আৰম্ভ কৰিবা তাৰপিছত প্ৰাক শংকৰী যুগ বা বৈষ্ণৱ যুগ উত্তৰ শংকৰী যুগ তাৰ পৰা তোমালোকে ভালেখিনি প্ৰশ্ন পাবা বিশেষকৈ প্ৰাক শংকৰী যুগৰ 5গৰাকী কবিৰ ওপৰত আৰু তেওঁলোকৰ ৰচনাৰাজিৰ ওপৰত প্ৰশ্ন প্ৰতি বছৰে হয় এইবাৰো পাবাই তাৰ উপৰিও তোমালোকে অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত গ্ৰন্থখনৰ পৰা তোমালোকে অৰুণোদয় যুগৰ ওপৰত কিন্তু প্ৰশ্ন তোমালোকে ভালেখিনি প্ৰশ্ন পাবা বিশেষকৈ মিছনাৰীসকলৰ সাহিত্যৰ ওপৰত তাৰ উপৰিও তোমালোকে অৰুণোদয় কাকতৰ ওপৰত প্ৰশ্ন পাবা অৰুণোদয় কাকতৰ প্ৰথম সম্পাদক কোন আছিলে ডক্টৰ নাথান ব্ৰাউন মনত ৰাখিবা আৰু অৰুণোদয় কাকতখন 1846 চনত শিৱসাগৰৰ মিছনাৰী প্ৰেছৰ পৰা প্ৰকাশ পাইছিলে এইটো মনত ৰাখিবা তাৰ উপৰিও অৰুণোদয় কাকতৰ শেষৰ সম্পাদক কোন আছিলে A.K. গাৰ্ণী মনত ৰাখিবা A.K. গাৰ্ণীৰ ৰচনাৰাজিৰ ওপৰত কিন্তু প্ৰশ্ন আহে তেওঁ এলোকেচি বেশ্যাৰ কাহিনী কাহিনী বেহেৰুৱাৰ কথা এইবোৰ তোমাৰ ৰচনা কৰিছে তোমালোকে সমীক্ষাত্মক ইতিবৃত্তখনত পাবা তাৰ উপৰিও তোমালোকে অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত গ্ৰন্থখন ভালকৈ পঢ়িবা কিয়নো অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্তখনৰ পৰা ভালেখিনি প্ৰশ্ন তোমালোকে পৰীক্ষাত পাবা আকৌ কৈ দিছোঁ তোমালোকে লোকসাহিত্যৰ পৰা আৰম্ভ কৰিবা প্ৰাক শংকৰী যুগ উত্তৰ শংকৰী যুগ তাৰপিছত চৰিত সাহিত্য ব্যৱহাৰিক সাহিত্যৰ ওপৰত প্ৰশ্ন চাবা তাৰপিছত তোমালোকে অৰুণোদয় যুগৰ ওপৰত প্ৰশ্ন চাবা আৰু অৰুণোদয় যুগৰ ওপৰত তোমালোকৰ প্ৰশ্ন হয় ভালেখিনি অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত গ্ৰন্থখনত তোমালোকে অৰুণোদয় যুগটো ভালকৈ চাবা আৰু মিছনাৰীসকলৰ সাহিত্যৰ ওপৰত তাৰ উপৰিও তোমালোকে সংস্কৃতিৰ ওপৰত চাবা যে সংস্কৃতি শব্দটো কোনে প্ৰথমে ব্যৱহাৰ কৰিছিলে অৰ্থাৎ কালচাৰ শব্দটো
তোমালোকে BA থাৰ্ড ছেমিষ্টাৰত পাইছা এডৱাৰ্ড ৱাৰ্নে টাইলাৰে ব্যৱহাৰ কৰিছিলে পোনপ্ৰথমে হয় ন গতিকে এইবোৰ প্ৰশ্ন তোমালোকে পাবা গতিকে তোমালোকে সিলেবাস হিচাপে BA ফাৰ্ষ্ট ছেমিষ্টাৰৰ পৰা BA 6 ছেমিষ্টাৰলৈ কমপ্লিট অসমীয়া অনাৰ্ছৰ সিলেবাস চাবা তোমালোকৰ বহুখিনি হেল্প হ'ব